দুপুৰতে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকক এজন ঠিকাদাৰৰ ৰেলৱে ঠিকাদাৰৰ গুণ্ডা বাহিনীয়ে ঘৰত গৈ তাৰ পিতৃ মাতৃ ভনী তেওঁক পৰিয়ালকে আটাইকে পৰিয়ালকে আক্ৰমণ কৰি উপৰ্যুপৰি আক্ৰমণ কৰি আহত কৰিছে। গতিকে এই ঘটনাক আমি সজোৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ইয়াৰ দোষীক আজি 3 দিন পাৰ হৈ গ'ল। ইয়াৰ মেইন কালপ্ৰিটক এতিয়ালৈকে আটক কৰিব পৰা নাই। এজনকহে আটক কৰিছে, বাকীখিনি পলায়ন কৰিছে যদিও আৰক্ষীয়ে অতি শীঘ্ৰে আটক কৰিব লাগে। আমি তাৰ দাবী জনাইছোঁ বড়োলেণ্ড সাংবাদিক সন্থাৰ তৰফৰ পৰা, চিৰাং জিলা প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেওঁলোকক অতি শীঘ্ৰে আটক কৰিবলৈ দাবী জনাইছোঁ। আজি প্ৰতিবাদী কাৰ্যসূচী বঙাইগাঁও জিলা বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে আয়োজন কৰিছে, আমিও সহযোগ কৰিছোঁ, বড়োলেণ্ড সাংবাদিক সন্থাই সহযোগ কৰিছে। গতিকে আজি এইটোৱে প্ৰতিবাদেই নহয়, এনেদৰে প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে আমাৰ সাংবাদিকগৰাকীৰ দোষীসকলক কৰায়ত্ব কৰা নহয়।